Hello students of class 7. Till now we have discussed the different methods to separate insoluble liquids from insoluble solids from a liquid. In our today's class we are going to discuss the separation of solids, that is soluble solids from liquids na মানে কিছুমান সলিডস এনেকুৱা আছে যোনবোৰ আমাৰ কি হৈ যায় ডিজলভ হৈ যায় লিকুইডছৰ মাজত না যেনেকৈ সুগাৰ সল্ট ঠিক আছে তো ডিজলভ হৈ যোৱাৰ পিছত আমি তাক কেনেকৈ সেই সলিডটোক কেনেকৈ সেপাৰেট কৰিব পাৰোঁ ফ্ৰম এ লিকুইড তাৰে ডিফাৰেণ্ট টেকনিক আমি আজিৰ ক্লাছত ষ্টাডি কৰিম The first technique is evaporation and condensation. What is evaporation? Evaporation is the process of converting liquid into its vapor form. ঠিক আছে evaporation কি কৰা হয় আমাৰ evaporation process দি আমাৰ লিকুইডবোৰ যোনবোৰ আছে সেইবোৰক কনভাৰ্ট কৰি কেনে লিকুইডবোৰৰ গেছিয়াছ ফৰ্মত লৈ যোৱা হয় ঠিক আছে এই প্ৰচেছটোৰ নাম কি ইভাপৰেশ্যন তোমালোকে হয়তো চাইছা যে ৱেট কাপৰ ঠিক আছে আমাৰ ৱেট ক্লথ এটা যেতিয়া বাহিৰত মেলি দিয়া হয় তেতিয়া কি হয় আমাৰ ৱেট কাপৰটো অলপ পিছত শুকাই যায় ৰ'দৰ মাজত ৰাখি থলে না তো আমি সিমিলাৰলি আমি যদি এটা বাটিৰ মাজত পানী ৰাখি কেনে এটা চাই আছে তোমালোকে বাটিৰ মাজত যদি পানী ৰাখি কেনে ৰ'দত ৰাখি দিও বহুত সময়ৰ কাৰণে পানীৰ লেভেলটো কি হৈ যাব লাহে লাহে কম হৈ যাব সেই কম হোৱা পানীখিনি কত গল বা আমাৰ জিকা কাপৰখিনি যে আমি মেলি দিছিলো ঠিক আছে ৱেট ক্লথবোৰ যে বাহিৰত মেলি দিছিলো তাৰে মাজৰ পানীখিনি কত গল ঠিক আছে তাৰে মাজৰ পানীখিনি কি হৈছে লিকুইড ফৰ্মৰ পৰা গেছিয়াছ ফৰ্মত কনভাৰ্ট হৈ কেনে আমাৰ এয়াৰৰ লগত মিক্স হৈ গৈছে এই প্ৰচেছটোৱে কি হল এই প্ৰচেছটোৰ নামে কি হল স্টুডেন্টস ইভাপৰেশ্যন ঠিক আছে ইভাপৰেশ্যন ইজ ইউজড টু সেপাৰেট সলিউবল সলিড পাৰ্টিকলস ফ্ৰম এ সলিউশন সো ইভাপৰেশ্যন মেথড ইউজ কৰি কেনে আমি কি কৰিব পাৰো উই ক্যান সেপাৰেট দি সলিউবল সলিড পাৰ্টিকলস লাইক সল্ট সুগাৰ ফ্ৰম এ সলিউশন ঠিক আছে বা ফ্ৰম এ সলভেন্ট লাইক water. The dry solid particles are left behind when the liquids are evaporated. Yes. So, আমি যদি এটা এই বাটিটোৰ মাজত যদি আমি কি কৰিলো হয় আমাৰ যোনটো bowl আছে তাৰে মাজত যদি আমি এটা সুগাৰ বা সল্টৰ সলিউশন ললো হেতেন তাৰ পিছত ইয়াক যদি লাহে লাহে আমি ইভাপৰেট কৰি কেনে গটেখিনি পানী আমি গেছিয়াছ ফৰ্মত কনভাৰ্ট কৰি দিয়াৰ পিছত আমাৰ আমি যে মিক্স কৰিছিলো সল্ট বা সুগাৰ পানীৰ মাজত সেই সুগাৰখিনি কি হৈ যাব আমাৰ সেই সুগাৰখিনি সলিড হিচাপে তলত এনেকে ৰৈ যাব ঠিক আছে আৰু পানীখিনি গটেখিনি ইভাপৰেট হৈ যাব আৰু আমি একদম পিওর সুগাৰ বা পিওর সল্ট কি কৰিব পাম আমি তলত পৰা পাই যাম ঠিক আছে অবটেইন কৰিব পাৰিম তো এনেকে ইভাপৰেশ্যন ইউজ কৰি কেনে আমাৰ সলিউবল সলিডবোৰ সেপাৰেট কৰা হয় ফ্ৰম এ liquid. You know that seawater has many salts dissolved in it, including common salt. In order to separate salt from seawater, the seawater is stored in shallow pond. তো আমি সকলোৱে জানো যে আমাৰ যে খোৱা নিমখ কমন সল্ট যোনটো আমি খাও ভাতৰ লগত বা আমাৰ সবজিত দি কেনে ৰান্ধো সেই নিমখটো আমাৰ কৰ পৰা বনোৱা হয় আমাৰ সি ওয়াটাৰৰ পৰা বনোৱা হয় না তো সি ওয়াটাৰৰ মাজত কি হৈ থাকে আমাৰ এই সল্টটো মিক্স হৈ থাকে আমি খোৱা সল্টটো মিক্স হৈ থাকে আৰু লগত আৰু ডিফাৰেন্ট সল্টটো থাকে খালি আমাৰ খোৱা সল্টটো নাথাকে আৰু লগত ডিফাৰেন্ট কিছুমান বেয়া সল্টটো থাকে যোনবোৰ আমি নাখাও বা আমাক নালাগে ঠিক আছে সো ইন অৰ্ডাৰ টু সেপাৰেট দি সল্টস ফ্ৰম সি ওয়াটাৰ আমাৰ কি কৰা হয় কৈছে সি ওয়াটাৰবোৰ শ্যালো পণ্ডত কি কৰা হয় আমাৰ সি ওয়াটাৰবোৰ শ্যালো পণ্ডত কি কৰা হয় ষ্ট'ৰ কৰা হয় শ্যালো পণ্ড মানে হল আমাৰ সাগৰৰ পাৰে পাৰে ঠিক আছে সৰু সৰু মানে সৰু সৰু নহল বা ডাঙৰ সাইজৰে আৰু কি
গাঁত খান্দি কেনে তাত কি কৰা হয় পানী ষ্ট'ৰ কৰা হয় ঠিক আছে ষ্ট'ৰ কৰি কেনে তাক কি কৰা হয় ৰ'দৰ পোহৰত ইভাপৰেশ্যন হ'ব দিয়া হয় ইভাপৰেশ্যন হোৱাৰ পিছত আমাৰ পানীবোৰ গুচি যোৱাৰ পিছত কি হয় আমাৰ তাতে সল্টবোৰ কি হয় তলত ৰখি যায় সেই সল্টবোৰত বিভিন্ন ধৰণৰ সল্টৰ মিক্সাৰ থাকে তাতে আমাৰ আমি খোৱা যোনটো কমন সল্ট সেইটোও থাকে তো সেইটো আৰু পিছত বেলেগ প্ৰচেছ ইউজ কৰি কেনে কি কৰি কেনে পিউৰিফাই কৰি কেনে আমাৰ কমন সল্টটো বনোৱা হয় ঠিক আছে চ' ইভাপৰেশ্যন টেকনিক ইজ ইউজ টু মেক সল্ট ফ্ৰম sea water similarly when wet clothes are put out in যোনটো কথা আমি ডিছকাছ কৰিছোঁ ইন দি ছানলাইট দে ড্ৰাই বাই ইভাপৰেশ্যন অফ ৱাটাৰ ডিউ টু দি হিট অফ ছানলাইট তো আমি জিকা কাপোৰ এটা ৰ'দত মেলি দিলে শুকাই যায় ইট ইজ ডিউ টু ইভাপৰেশ্যন নাও লেটছ ডিছকাছ এবাউট এনাডাৰ প্ৰচেছ কল্ড ডিষ্টিলেশ্যন ডিষ্টিলেশ্যন প্ৰচেছটো কি প্ৰচেছ হয় আমি ডিছকাছ কৰোঁ দি প্ৰচেছ by which pure liquid is obtained from a solution by evaporating the liquid and then condensing the vapor is called distillation na so distillation to অলপমান ডিফাৰেন্স প্ৰচেছ হয় ইয়াতে প্ৰথমত কি কৰা হয় প্ৰথমত ইভাপৰেশ্যন কৰা হয় তাৰ পিছত কি কৰা হয় কনডেনসেশ্যন কৰা হয় ঠিক আছে সাপোজ আমাৰ এটা বলত আমাৰ কি আছে কিবা এটা ৱাটাৰ আৰু বেলেগ কিবা কিবি বস্তুৰ কি আছে মিক্সাৰ আছে ইয়াক আমি কি কৰিম হিট কৰাৰ ফলত কি হৈ যাব ইভাপৰেশ্যন হৈ কেনে ওপৰত গেছ হৈ কেনে গুচি যাব ইয়াৰে ওপৰত এটা কোল্ড বস্তু ৰাখি দিম ঠিক আছে কি বস্তু ঠাণ্ডা বস্তু এটা ৰাখি দিম ঠিক আছে এই ৱাটাৰ ভেপাৰবোৰ যেতিয়া ওপৰত যাই কেনে এই কোল্ড বস্তুটোত লাগিব তেতিয়া কি হৈ যাব ই আকৌ লিকুইডত গেছৰ পৰা লিকুইডত কনভাৰ্ট হৈ যাব মানে আকৌ আমি আমাৰ যোনটো ৱাটাৰ আছে সেইটো পিয়ৰ ৱাটাৰ হিচাপে ঘূৰাই পাম এই প্ৰচেছটোৰ নাম হ'ল ডিষ্টিলেশ্যন ঠিক আছে ডিষ্টিলেশ্যন এনেকৈ পাৰফৰ্ম কৰা হয় ইন দি প্ৰচেছ অফ ডিষ্টিলেশ্যন এ সলিউশ্যন ইজ হিটেড টিল দি সলভেণ্ট ষ্টাৰ্ট ইভাপৰেটিং মই যোনটো কথা ক'লোঁ যে তেতিয়ালৈকে হিট কৰা হয় যেতিয়ালৈকে আমাৰ সলভেণ্টটো হিট হৈ নাযায় ঠিক আছে দিছ ভেপাৰ ইজ কালেক্টেড এণ্ড কনডেন্স টু গিভ বেক দি পিয়'ৰ সলভেণ্ট তো ইয়াতে সলভেণ্টৰ ঠাইত মই ৱাটাৰৰ এক্সাম্পল লৈছিলোঁ সলভেণ্টক মই কি বুলি কৈছিলোঁ ৱাটাৰ বুলি কৈছিলোঁ ঠিক আছে তো ৱাটাৰটো যেতিয়া আমাৰ ইভাপৰেশ্যন হৈ কিনে ওপৰত গুচি যাব তাক কেচ কৰি কেনে অলপমান ঠাণ্ডা কৰি কি বনাই দিব আকৌ পিয়'ৰ ৱাটাৰ বনাই দিব ঠিক তেনেকৈ এইটো ডিষ্টিলেশ্যন প্ৰচেছটো যিকোনো আমাৰ সলিউট আৰু সলভেণ্টৰ মিক্সাৰৰ কাৰণে আমি কৰিব পাৰোঁ ঠিক আছে দি ৱাটাৰ অবটেইন বাই ডিষ্টিলেশ্যন অফ ৱাটাৰ ইজ কল্ড ডিষ্টিল ৱাটাৰ আৰু ৱাটাৰ ডিষ্টিলেশ্যন প্ৰচেছ ইউজ কৰি কেনে আমাৰ পিউৰিফিকেশ্যন কৰাৰ পিছত যোনটো ৱাটাৰ অবটেইন কৰা হয় সেই অবটেইনটোক সেই অবটেইন ৱাটাৰটোক কি বুলি কোৱা হয় ডিষ্টিল ৱাটাৰ বুলি কোৱা হয় ঠিক আছে দি ৱাটাৰ অবটেইন আফটাৰ ডিষ্টিলেশ্যন অফ ৱাটাৰ ইজ কল্ড ডিষ্টিল ৱাটাৰ নাও this distilled water is the purest form of water and this distilled water is used in laboratory কত ইউজ কৰা হয় আমাৰ ডিষ্টিল ৱাটাৰবোৰ আমাৰ ইউজ কৰা হয় লেবৰেটৰীত আৰু কাৰ বেটাৰিজ তোমালোকে ঘৰত যাৰ ইনভাৰ্টাৰ আছে সিহঁতে হয়তো চাইছা যে ইনভাৰ্টাৰৰ বেটাৰীত কি মাজে মাজে পানী সোমাব লাগে ঠিক আছে কিবা এটা লিকুইড সোমাব লাগে দ্যাট ইজ পিয়'ৰ ৱাটাৰ কল্ড ডিষ্টিল ৱাটাৰ আমি খাব নোৱাৰোঁ কাৰণ তাতে কোনো মিনাৰেলছ নাথাকে অনলি পিয়'ৰ ৱাটাৰ থাকে ঠিক আছে সেইকাৰণে আমি ডিষ্টিল ৱাটাৰ খাব নোৱাৰোঁ ডিষ্টিল ৱাটাৰ ক'ত ইউজ কৰা হয় দে আৰ ইউজড ইন লেবৰেটৰী এণ্ড দে আৰ অলছ' ইউজড ইন কাৰ বেটাৰিজ
Okay, students, now we will discuss the method of separating liquid mixture. ঠিক আছে, দুটা লিকুইড যদি একেলগে মিক্স হৈ থাকে তেনেহ'লে আমি তাক কেনেকৈ সেপাৰেট কৰিম। ঠিক আছে, লিকুইডছ দ্যাট ডু নট মিক্স উইথ ইচ আদাৰ আৰ কল্ড ইমিছিবল লিকুইড। কিছুমান লিকুইড আছে যোনবোৰ লিকুইড একেলগে কেতিয়াও মিক্স নহয়, যেনেকৈ পানী আৰু তেল। ৱাটাৰ আৰু অইল কেতিয়াও একেলগে মিক্স নহয়। ৱাটাৰৰ ওপৰত যেতিয়া আমি অইল দিম তেতিয়া অইলটোৰ ওপৰত এটা এক্সট্ৰা লেয়াৰ হিচাপে ভাহি থাকে। ঠিক আছে, সেইকাৰণে ৱাটাৰ আৰু অইল হ'ল আমাৰ ইমিছিবল লিকুইড, কাৰণ ইহঁতে একেলগে মিক্স নহয়। অন দি আদাৰ হেণ্ড দেয়াৰ আৰ ছাম মিক্সিবল লিকুইডছ লাইক ৱাটাৰ এণ্ড মিল্ক। ৱাটাৰ আৰু মিল্ক একেলগে মিক্স হৈ যায়, তো সেইবোৰ কি হ'ব আমাৰ মিক্সিবল লিকুইডছ হ'ব। চ' আমি ইয়াতে ডিছকাছ কৰিম হাউ টু ছেপাৰেট টু ইমিছিবল লিকুইড। দুটা মিক্স নোহোৱা লিকুইডক কেনেকৈ ছেপাৰেট আমি কৰিব পাৰোঁ। দি টেকনিক ইজ, দি নেম অফ দি টেকনিক ইজ ছেপাৰেশ্যন থ্ৰু ছেপাৰেটিং ফানেল। ইয়াতে আমি এটা চিম্পল এটা ডিভাইচ ইউজ কৰোঁ যাৰ নাম কি separating funnel. A separating funnel is used for separation of immiscible liquids. So immiscible liquids বোৰ সেপাৰেট কৰিবৰ কাৰণে কি কৰা হয়, এটা ডিভাইচৰ ইউজ কৰা হয়, তাৰ নাম কি separating funnel. A separating funnel is special flask that is narrow at the bottom and open at the top and it has a stop cock এট দি বটম। তলত এটা ষ্টপ কক থাকে। ষ্টপ কক মানে এনেকুৱা এটা মুখুৰা যোনটো ইউজ কৰি আমি বন্ধ কৰিব পাৰোঁ। ঠিক আছে, আমি চাই লওঁ আমাৰ ছেপাৰেটিং ফানেলটো কেনেকুৱা হয় দেখাত না। দিছ ইজ দি পিকচাৰ অফ এ ছেপাৰেটিং ফানেল। ইউ উইল গেট দিছ ইন ইয়ৰ বুক। ছেপাৰেটিং ফানেল কোনটো হয়, এইটো হয়। ইয়াতে এই ফানেলটো কি কৰি ৰখা হৈছে, এটা ষ্টেণ্ডৰ মাজত ওলমাই ৰখা হৈছে। ঠিক আছে, তো দুটা ইমিছিবল লিকুইড লৈ কেনে আমি ইয়াৰ পৰা কি কৰিম, ইয়াতে ৰাখিম আৰু ইয়াতে থাকিব আমাৰ ষ্টপ কক। ঠিক আছে, ইপিনে কি আছে, এটা হোল আছে আমাৰ। ঠিক আছে, তো ষ্টপ ককটো যেতিয়া আমি বন্ধ কৰি ৰাখোঁ তেতিয়া এই হোলটো দি আমাৰ কোনো লিকুইড নোলায়, আৰু যেতিয়া আমি ষ্টপ ককটো অ'পেন কৰি দিওঁ তেতিয়া লিকুইড ওলোৱা ষ্টাৰ্ট হয়। ঠিক আছে, তো ষ্টুডেণ্টছ যেতিয়া আমি দুটা লিকুইড ইপিনে দি সোমাই দিম না, তাক অলপ সময় আমি ৰাখিম ফানেলটোৰ মাজত। ৰাখাৰ পিছত কি হৈ যাব আমাৰ, যেনেকৈ অইল আৰু ৱাটাৰ না, তো অইলবোৰ কি হৈ যাব, ওপৰত এটা এক্সট্ৰা লেয়াৰ বনাব আৰু ৱাটাৰটো তলত এটা এক্সট্ৰা লেয়াৰ বনাব। ঠিক আছে, তো বনোৱাৰ পিছত আমি কি কৰিম, আমি যেতিয়া দুইজনে এক্সট্ৰা লেয়াৰ বনাব তেতিয়া কি কৰিম, ষ্টপ ককটো কি কৰি দিম, অ'পেন কৰি দিম ঘূৰাই কিনে। অ'পেন কৰি দিয়াৰ পিছত কি হৈ যাব, আমাৰ ৱাটাৰবোৰ লাহে লাহে ইয়াতে পৰা ষ্টাৰ্ট হ'ব। ৱাটাৰবোৰ পৰি কিনে শেষ হোৱাৰ লগে লগে আমি আকৌ ষ্টপ ককটো কি কৰি দিম, বন্ধ কৰি দিম। ঠিক আছে, বন্ধ কৰি কেনে আমি এই গ্লাছটো আঁতৰাই লৈ কেনে আৰু এটা নতুন গ্লাছ আমি ইয়াতে ৰাখিম। ৰাখি কেনে আকৌ আমি ষ্টপ ককটো ঘূৰাই কেনে অ'পেন কৰি অইলখিনিও এবাৰ কি কৰি ল'ম, ইয়াতে কালেক্ট কৰি ল'ম। চ' দিছ চিম্পল ডিভাইচ, the name of this simple device is separating funnel, which is used to separate the immiscible liquids. Okay, the mixture of immiscible liquid is filled in the separating funnel, যোনখিনি মই ডিছকাছ কৰিছোঁ অলৰেডি। ঠিক আছে, তো এইখিনি তোমালোকে নিজে অলপমান নিজৰ ফালৰ পৰা কি কৰি ল'বা, পঢ়ি ল'বা। Students, now we will discuss about the solubility of a substance. What is solubility of a substance? তাৰ আগত আমি জানি ল'ম হোৱাট ইজ সলিউশ্যন। সলিউশ্যন কি আছিলে আমাৰ, উই অল নো ডেট সলিউট প্লাছ সলভেণ্ট ইজ ইকুৱেলছ টু কি হয়, আমাৰ সলিউশ্যন হয় না। ইয়াৰে মিনিং কি, সলিউট প্লাছ সলভেণ্ট ইজ ইকুৱেলছ টু কি হয়, আমাৰ সলিউশ্যন হয় না।
ঠিক আছে তো সলিউট প্ৰথমত আমি কি ল'ম এটা সলভেণ্ট ল'ম ঠিক আছে সলভেণ্ট যেনেকৈ ৱাটাৰ আমি কি ল'লোঁ ৱাটাৰ 1 গ্লাছ ল'লোঁ তাৰে মাজত কিবা এটা সলিউট আমি কি কৰিম ডিজলভ কৰিম যেনেকৈ সল্ট বা সুগাৰ মিক্স কৰাৰ পিছত এটা মিক্সাৰ ফৰ্ম হ'ব সেই মিক্সাৰটোক কি বুলি কোৱা হয় আমাৰ সলিউশ্যন বুলি কোৱা হয় নাও এতিয়া কথা হ'ল যে আমি কিমানখিনি মিক্স কৰিব পাৰিম এগিলাছ পানীত আমি কিমানখিনি সল্ট বা সুগাৰ কি কৰিব পাৰিম আমি মিক্স কৰিব পাৰিম দ্যাট ইজ দি সলিবিলিটি দ্যাট উই উইল ডিসকাস the solubility of a substance is the maximum amount of substance that will dissolve in a given amount of solvent at a certain temperature ঠিক আছে এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰত আমি কি কৰিছোঁ এটা গ্লাছ লৈ কেনে তাত কি কৰি আছোঁ গ্লাছ লৈ কেনে তাত লাহে লাহে কি কৰি আছোঁ আমি সুগাৰ ডিজলভ কৰি আছোঁ ঠিক আছে তো মেক্সিমাম আমি কিমান ডিজলভ কৰিব পাৰিম ঠিক আছে এই ৱাটাৰৰ মাজত 1 গ্লাছ ৱাটাৰৰ মাজত আমি মেক্সিমাম কিমানখিনি সুগাৰ আমি ডিজলভ কৰিব পাৰিম টেম্পাৰেচাৰ চেঞ্জ নকৰাকৈ ঠিক আছে টেম্পাৰেচাৰ চেঞ্জ কৰিলে চেঞ্জ হ'ব কিন্তু টেম্পাৰেচাৰটো চেঞ্জ কৰি নকৰাকৈ টেম্পাৰেচাৰটো কনষ্টেণ্ট ৰাখি কেনে আমি কিমানখিনি সুগাৰ বা কিমানখিনি সল্ট আমি ডিজলভ কৰিব পাৰিম মানে এটা সলভেণ্টত আমি কিমানখিনি সলিউট ডিজলভ কৰিব পাৰিম দ্যাট ইজ কল্ড সলিবিলিটি অফ দ্যাট substance ঠিক আছে now let's discuss about saturated solution this is the definition of saturated solution a saturated solution is one in which no more solute can be dissolved ঠিক আছে অলপ আগতে আমি কি কৈছিলোঁ যে মেক্সিমাম আমি কিমানখিনি সলিউট এটা সলভেণ্টৰ মাজত ডিজলভ কৰিব পাৰোঁ তো আমি যদি এনেকুৱা এটা সলিউশ্যন বনাওঁ ঠিক আছে আমি এটা গ্লাছ ল'লোঁ গ্লাছ লৈ কেনে তাত কিবা এটা সলভেণ্ট ল'লোঁ লাইক ৱাটাৰ লোৱাৰ পিছত আমি ইয়াত যিমানখিনি আমি সলিউট আমি মিক্স কৰিব পাৰোঁ ডিজলভ কৰিব পাৰোঁ সিমানখিনি আমি কৰিলোঁ একদম মেক্সিমাম লেভেললৈকে তেতিয়া যোনটো সলিউশ্যন ফৰ্ম হ'ব আমাৰ সেই সলিউশ্যনটোক কি বুলি কোৱা হ'ব স্যাচুৰেটেড সলিউশ্যন বুলি কোৱা হ'ব দ্যাট মিন্স এ স্যাচুৰেটেড solution is one in which no more solute can be dissolved য'ত আমি আৰু অলপো সলিউট ডিজলভ কৰিব নোৱাৰিম তাত আমি মেক্সিমাম কেপাচিটিলৈকে সলিউট কি কৰিছোঁ অলৰেডি ডিজলভ কৰিছোঁ এনেকুৱা সলিউশ্যনক কি বুলি কোৱা হয় স্যাচুৰেটেড সলিউশ্যন বুলি কোৱা হয় ঠিক আছে আৰু স্যাচুৰেশ্যন লেভেলতকৈ অলপমানো যদি কম কৰোঁ সাপোজ এগিলাছত আমি 10 চামুচ আমি কি কৰিব পাৰোঁ মিক্স কৰিব পাৰোঁ সলিউট লাইক সল্ট অর ওয়াটার এইবোৰ আমি মিক্স কৰিব পাৰোঁ 1 গ্লাছ পানীত না তো আমি যদি তাতকৈ 10 চামুচতকৈ যদি অলপো কম কৰোঁ তেতিয়া সেই সলিউশ্যনটো কি হ'ব 10 চামুচৰ জেগাত আমি 9 চামুচ কৰিলোঁ তেতিয়া আমাৰ সেই সলিউশ্যনটো কি হ'ব আমাৰ আনস্যাচুৰেটেড সলিউশ্যন বুলি কোৱা হ'ব ঠিক আছে নাও ইউজিং মোৰ দেন ওৱান মেথড টু সেপাৰেট সাবষ্টেন্স কেতিয়াবা কি হয় ষ্টুডেণ্টছ আমাৰ এটা মেথড কাম নকৰে আমাক মিক্সাৰবোৰ সেপাৰেট কৰিবৰ কাৰণে মাল্টিপল মেথড কি কৰিব লাগে একেলগে ইউজ কৰিব লাগে ঠিক আছে some mixture cannot be separated using only one method for example a mixture of sand and sugar na or sand and salt that can't be separated by one method এটা মেথড দি আমি কি কৰিব নোৱাৰিম সেপাৰেট কৰিব নোৱাৰিম এটা সেপাৰেট কৰিবৰ কাৰণে কি কৰিব লাগিব টু সেপাৰেট দিস কম্পোনেন্টস we have to mix this mixture with water and stir and what will happen the salt will get dissolved and the sand will remain on the bulk of the medium na amar ki hoy jabo jetia ami sand aru amar salt or mixture tok jetia ami ki korim আমি যেতিয়া এটা কি কৰিম এটা গ্লাছৰ মাজত ৰাখি কেনে তাতে পানী দি কেনে পানীৰ লগত মিক্স কৰি কেনে সলিউশ্যন বনাম তেতিয়া কি হৈ যাব আমাৰ সল্টবোৰ মিক্স হৈ যাব আমাৰ ডিজলভ হৈ যাব কিন্তু আমাৰ ইবোৰ আমাৰ
বালিবোৰ মিক্স নহয়। তো বালিবোৰ আমি কি কৰিব পাৰিম, উই ক্যান সেপাৰেট বাই ফিল্টাৰেশ্যন মেথড ইউজ কৰি কিনে আমি বালিবোৰ সেপাৰেট কৰি ল'ব পাৰিম, আৰু তাৰপিছত ইভাপৰেশ্যন ইউজ কৰি কিনে আমি সল্টক সেপাৰেট কৰি ল'ব পাৰিম। ঠিক আছে, এনেকৈ মাল্টিপল মেথডছ আৰ সামটাইম ইউজ টু সেপাৰেট সাম মিক্সাৰ্স। ওকে, now let's discuss about the purification of water in water works না, কেনেকৈ water purify কৰা হয় in the water works. Water is essential for our lives, all of you know না. The water that is supplied to our taps is purified using various method. বহুত কেইটা মেথড আৰু টেকনিক ইউজ কৰি কেনে কি কৰা হয়, সেপাৰেট কৰা হয় যোনবোৰ ৱাটাৰ আমাৰ ঘৰত পাইপলাইনৰ থ্ৰু আহে। The process used include sedimentation and decantation, then loading, then after that filtration and at last chlorination. Total কেইটা process use কৰা হয়, 4টা process use কৰা হয়, sedimentation and decantation, loading, filtration and chlorination. সো প্ৰথমত কি কৰা হয়, ৱাটাৰত যোনবোৰ লাৰ্জ সলিউট ইম্পিউৰিটিজ যোনবোৰ থাকে, ঠিক আছে, ডাঙৰ ডাঙৰ সাইজৰ যোনবোৰ ইম্পিউৰিটিজ থাকে সেইবোৰ কেনেকৈ ৰিমুভ কৰা হয়, বাই সেডিমেণ্টেশ্যন এণ্ড ডিকেণ্টেশ্যন। সেডিমেণ্টেশ্যন এণ্ড ডিকেণ্টেশ্যন কি হয় তোমালোকে পঢ়িছা। তাৰপিছত কি কৰা হয়, তাৰপিছতো কিছুমান সৰু সৰু পাৰ্টিকেল, সৰু সৰু সলিড পাৰ্টিকেল কি হৈ যায়, থাকি যায়, আৰু সেইবোৰ কেনেকৈ কৰা হয়, এলাম মিক্স কৰি কেনে আমাৰ ছাছপেণ্ড কৰা হয় না, দ্যাট ইজ কল্ড লোডিং। তাক কি বুলি কয়, লোডিং। যেতিয়া সৰু সৰু পাৰ্টিকেলছবোৰ ৰিমুভ কৰিব লগা হয় তেতিয়া আমি কি কৰোঁ, অলপমান এলাম, দ্যাট ইজ ফিটকাৰি মিক্স কৰি দিয়াৰ পিছত কি হৈ যায়, আমাৰ সেই সৰু সৰু পাৰ্টিকেলবোৰ একেলগে জমা লাগি কেনে আমাৰ তলত গুচি যায়, আৰু সেই প্ৰচেছটোৰ নাম কি হ'ল, সেই প্ৰচেছটোৰ নাম কি আছিল আমাৰ লোডিং। তো আফটাৰ সেডিমেণ্টেশ্যন ডিকেশ্যন আমাৰ কি কৰা হয়, লোডিং কৰা হয়। নাও দি ক্লিয়াৰ ৱাটাৰ ইজ অবটেইন ইজ পাছ থ্ৰু এ ফিল্টাৰ। ঠিক আছে, তো আমাৰ তাৰপিছতো কি কৰা হয়, সেই ৱাটাৰখিনি কি কৰা হয়, ফিল্টাৰৰ থ্ৰু কি কৰা হয়, পাছ কৰা হয়। ঠিক আছে, ফিল্টাৰৰ থ্ৰু পাছ কৰা হয়। তাতো যদি আৰু কিবা সৰু সৰু কিবা পাৰ্টিকেলছ থাকে সেইবোৰ কি হৈ যায়, ৰিমুভ হৈ যায়। এণ্ড আফটাৰ ডেট দি জাৰ্মছ আৰ কিল্ড বাই ক্লৰিনেশ্যন। তো কি কৰা হয়, ফিল্টাৰেশ্যন কৰাৰ পিছত তাত কিছুমান সেই ৱাটাৰবোৰত কিছুমান কি এড কৰা হয়, ক্লৰিন এড কৰা হয়। ক্লৰিন এড কৰি কেনে কি কৰা হয়, জাৰ্মছবোৰ কিল কৰা হয়, আৰু ইয়াকে কি কয়, ক্লৰিনেশ্যন। তো জাৰ্মছ আৰ কিল্ড বাই ক্লৰিনেশ্যন। ক্লৰিনেশ্যন কিহৰ কাৰণে কৰা হয়, টু কিল দি জাৰ্মছ দেট আৰ প্ৰেজেণ্ট ইন দি ৱাটাৰ। ঠিক আছে, আৰু ক্লৰিনেশ্যন কেনেকৈ কৰে, ক্লৰিন এড কৰি কেনে কৰে না, ৱাটাৰৰ মাজত কি কৰে, ক্লৰিন এড কৰি দিলে সেই প্ৰচেছটোৰ নাম কি বুলি কোৱা হয়, ক্লৰিনেশ্যন বুলি কৰা হয়। আৰু মনত ৰাখিবা যে ক্লৰিনেশ্যন ইজ ইউজ টু কিল দি জাৰ্মছ। Okay students, আজিৰ কাৰণে ইমানে। If you have any doubts and questions regarding today's topic, then you can ask me on WhatsApp. Thank you students, have a nice day.